এখন নতুন গাড়ী আনিছিলোঁ, নতুন গাড়ী মানে বাইক এখন নতুনকৈ কিনিছিলোঁ, কিন্তু মই আপোনালোকক দেখুওৱা হোৱা নাছিল। মানে এলাহতে দেখুওৱা হোৱা নাছিল, মানে মই চিউটিউবত ভিডিঅ' বনোৱাৰ কাৰণে ইচ্ছাই নাযায়। তথাপিও আজি এটা ভিডিঅ' সময় অলপমান পালোঁ, সেইবাবে এটা ভিডিঅ' বনালোঁ। ভিডিঅ' বনাই পেলাই মই আপোনালোকক আজি নতুন গাড়ীখন দেখুৱাম বুলি ভাবিছোঁ। কি গাড়ী, কি বাইক আনিছোঁ সকলোখিনি দেখুৱাম। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকক। আচলতে মোৰ ইউটিউব চেনেলটোত প্ৰায় $50 মান তাৰমানে মনিটাইজ হৈ $50 মান US সোমাইছে মানে, কিন্তু তাৰপিছতো মই ভিডিঅ' বনোৱাৰ কাৰণে মোৰ মটিভেশ্যন নাপাওঁ। সেই $50 কেনেকৈ মই $100 কৰিব পাৰোঁ আপোনালোকে নিশ্চয় জানে। কিমান হ'ব লাগিব সেইটো আপোনালোকে নিশ্চয় জানে। $100 হ'লেহে তাৰমানে পইচাটো উলিয়াব পাৰে। সেয়েহে আজি ভিডিঅ' এটা বনাইছোঁ, চাওঁ কিমান পাৰোঁ, কিমান কমপ্লিট কৰিব পাৰোঁ। গাইছ, মই আজি আপোনালোকক মোৰ নতুন গাড়ীখন দেখুৱাম। এইখনেই হৈছে মোৰ নতুন গাড়ী। ইয়াত চাব পাৰে আপোনালোকে, দিছ ইজ মাই নিউ কাৰ FZS। ইয়াত চাব পাৰে, ইয়াৰ ফ্ৰণ্ট লুক নতুনকৈ তাৰমানে নাম্বাৰ প্লেটখন অহা নাছিল, সেইকাৰণে আপোনালোকক ভালকৈ দেখুওৱা নাছিলোঁ। নাম্বাৰ প্লেটখন আহি গ'ল, এই আপোনালোকক আজি দেখুৱালোঁ। এইখনেই হ'ল মোৰ নতুন বাইক। কেনে লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। এইখন মোৰ সম্পূৰ্ণ লুকটো আপোনালোকক দেখুৱাই দিছোঁ। দিছ ইজ মাই নিউ কাৰ বাইক। এক মিনিট, মই আপোনালোকক আৰু এটা বস্তু দেখুৱাই আছোঁ। মই মোৰ বোৰ্ডখন দেখুৱাই দিছোঁ। অ'কে, এক মিনিট, ষ্টাৰ্ট দিছোঁ একবাৰ। দিছ ইজ মাই নিউ বাইক, দিছ ইজ দ্য মিটাৰ, এই মেৰা নিউ কাৰ। কেনে লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। অ'কে, এনে এতিয়া অলপমান ফুৰি আহোঁ, যিহেতু আবেলি সময় অকণমান ফুৰি আহোঁ। আৰু আপোনালোকক দেখুৱাওঁ যে এই ৰাস্তাটো যি দেখিছে একেবাৰে বেয়া ৰাস্তা। যেতিয়া বৰষুণ দিয়ে না, একেবাৰে বেয়া ৰাস্তা হৈ যায়। তথাপিও এইকেইদিন বৰষুণ দিয়া নাই, সেইবাবে অলপমান ভাল হৈ আছে। অলপ ফুৰি আহোঁ, মানে মই ভালদৰে বাইক চলাব পৰা হোৱা নাই। এখন হাতেৰে আপোনাক বাইক চলাই ভিডিঅ' কৰি দিব নোৱাৰিম, গতিকে মই অলপ ফুৰি আহোঁ, তাৰপিছত আপোনালোকক দেখুৱাইছোঁ। আৰু গাইজ, ভাবিব পাৰে আপোনালোকে যে মই নিউজিলেণ্ডৰ জাৰ্চি পিন্ধি আছোঁ, মই নিউজিলেণ্ডক ছাপোৰ্ট কৰোঁ, তেনেকুৱা নহয়। মানে এই যে জাৰ্চিটো দেখিছে, এই জাৰ্চিটো মোক লগৰ এজনে তাৰমানে গিফ্ট কৰিছিল, সেইবাবে পিন্ধি আছোঁ। ভাল লাগে, কমফৰ্ট পাই, গৰমৰ দিনত পিন্ধি ভাল লাগে। তাৰমানে এয়া চাব পাৰে, নিউজিলেণ্ডৰ জাৰ্চি। আৰু মই ভাবিছোঁ প্ৰায় কণ্টিনিউ ভিডিঅ' বনাম বুলি ভাবিছোঁ। টাইম পালে, যিমান সময় পাওঁ সিমান সময়ৰ ভিতৰত মই ভিডিঅ' বনামেই। মানে এটা মোৰ নতুনকৈ জোচ আহিছে, ইউটিউবৰ পৰা পইচা ইনকাম কৰিমেই মানে। গাইজ, মানে মই আপোনালোকক মোৰ গাড়ীখনৰ বিষয়ে অলপমান কৈ আছোঁ। গাড়ীখনৰ অলপ আগতে আপোনালোকক দেখুৱালোৱে। মানে মই গাড়ীৰ বিষয়ে সিমান এটা নাজানো, তথাপি মোৰ ভাইটি এটাই তাৰমানে কেমেৰাটো ধৰি আছে। সি ক'ব নালাগে, সি কিন্তু গাড়ীৰ বিষয়ে বেছিভাগ জানেই, কিন্তু মই সিমান এটা গাড়ীৰ বিষয়ে নাজানো। তথাপি মোৰ গাড়ীখন মডেলটো কৈ দিওঁ। মডেল মানে মোৰ FZS ভাৰ্চন 3 এই গাড়ীখন। আৰু ইয়াতে আছে ডবল ডিছ আছে, ডবল ডিছ আপোনালোকে চাব পাৰে। ইয়াত দেখুৱাই দিয়া যে ডবল ডিছ সেইফালে আছে, আৰু পিছফালেও ডবল ডিছ আছে, সেইফালে দেখুৱাই দিয়া। আৰু কি আছে, আৰু এটা কি বস্তু আছিল, ABS। এইটোকে ABS বুলি কয়, ডিছকে ABS বুলি কয়, ডবল। এই বাৰু সেইটো মই সিমান এটা ভালদৰে নাজানো দিয়ক। আৰু কি বুলি ক'ব আছিল, CC 150 CC। এইখন আপোনালোকে কেনে লাগিছে অলপ কমেণ্ট কৰি জনাবচোন। মানে এই চইচটো মোৰ নহয়, আমাৰ ভাইটিৰ চইচ। মই গাড়ীৰ বিষয়ে সিমান এটা নাজানো, তাৰ চইচত আনিছোঁ মই গাড়ীখন। মানে গাড়ীৰ প্ৰতি মোৰ সিমান এটা ৰাপ নাই, তথাপিও গাড়ী এখন লাগে ঘৰত, যিহেতু গাড়ী এখনৰ প্ৰয়োজন হয়, সেইবাবে গাড়ী এখন লৈ দিছোঁ। প্ৰায় 1 মাহ মান হৈছে, 1 মাহ মানৰো কম হৈছে, 1 মাহ হোৱা নাই। 9 তাৰিখে লৈছিলোঁ, 9 তাৰিখে 1 মাহ হ'ব। গাড়ীখন সিমান এটা শিকা নাই চলাৰ কাৰণে। মই জাষ্ট আজি একবাৰ চলাই পেলাই আপোনালোকক, মানে আগতে চলাইছোঁ, আজি আকৌ এবাৰ আপোনালোকক চলাই দেখুৱাইছোঁ। ঠিক আছে,
যিহেতু আপোনালোকক মই কিমান গাড়ী শিকিব পাৰোঁ, কিমান শিকিছোঁ সেইখিনি দেখুৱাম। মানে কেতিয়াবা ভাল লং ড্ৰাইভ কৰি ব্লগ বনাওঁ, আপোনালোকক দেখুৱাই আছোঁ। মানে আজি জাষ্ট ট্ৰাই কৰিলোঁ, সদায় অকণমানকৈ শিকি আছোঁ, শিকি কিমান পাৰোঁ আপোনালোকক ক'ম। গাইজ আজি ভিডিঅ'টোৱে সামান্য অকণমান ভিডিঅ' বনাইছোঁ আৰু ভিডিঅ' বনাম, আপোনালোকক দেখুৱাম। মই গাড়ী লৈ পেলাই আৰু ভাল ভিডিঅ' আপোনালোকক দিবলৈ চেষ্টা কৰিম। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। মানে মোৰ $50 ইতিমধ্যে মোৰ চেনেলত সোমাইছে। সেই $50 পৰা $100 কৰিব লাগিব, যেনেকৈ নহওক কৰিব লাগিব। গাইজ আজিলৈকে বাই বাই, ছাবস্ক্ৰাইব কৰি দিব আৰু লাইকো কৰি দিব।